আমাৰ সেই একেটা অনুষ্ঠানতে গৈছিলোঁ, গৈ সেই মাহ প্ৰসাদ খাইছিলোঁ। খোৱাৰ পিছত মানে তাৰ পৰা আহি ৰাতিটো থাকিলোঁ। ৰাতিপুৱাৰ পৰা মানে পায়খানা বাচ্ছাটোৰো পায়খানা হৈছে। মানে তাৰপিছতে মই মেডিকেল ভৰ্তি হৈছোঁ। মেডিকেলত ভৰ্তি হৈ ঔষধ পাতি খাইছোঁ যদিও মই এতিয়ালৈকে ভাল পোৱা নাই। বাচ্ছাটোতো মানে কি মূৰে দাঙিব নোৱাৰে আৰু মানে বাচ্ছাটো মানে পায়খানা কৰিয়ে আছে। মোৰো এতিয়া মানে পায়খানা পৰিয়ালৰ প্ৰায় 6জন মানৰ হৈছে, 6জনৰ হৈছে। একেটা পৰিয়ালৰে আমি 6জন। ট্ৰিটমেণ্ট মানে মই মেডিকেল ভৰ্তি হৈছোঁ, মেডিকেলৰ ট্ৰিটমেণ্টখিনি লৈ আহিলোঁ। লৈ অহাৰ পিছত এতিয়া আমাৰ ওচৰৰ চেণ্টাৰত চাব চেণ্টাৰত তাত আমি হেৰি কৰিছোঁ, দেখুৱালোঁ। তাতো ট্ৰিটমেণ্ট লৈছোঁ। ট্ৰিটমেণ্ট লোৱাৰ পিছত কিছুমান ঔষধ দিলে বাইদেউ, ঔষধখিনি খাই আছোঁ আৰু এতিয়া বৰ্তমান। ইয়াত পৰহিৰ পৰা বিক্ৰিয়া এটা হৈছিলে প্ৰসাদৰ পৰা, সেইটো কলমনি চাব চেণ্টাৰৰ আণ্ডাৰত। তাত প্ৰায় 100ৰ ওচৰ পাজৰত বয়সীয়াল লগতে তাত শিশু 4গৰাকীমান আছে। তেওঁলোক ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছিলে আৰু এই প্ৰসাদ খোৱাৰ পিছত তেওঁলোকৰ যিটো বিক্ৰিয়া হৈছিল, বিক্ৰিয়াৰ লক্ষণসমূহ আছিল তেওঁলোকৰ পায়খানা হৈছিল, বমি হৈছিল, পেটৰ বিষ আৰু জ্বৰ আহিছিল। তাৰপিছত লগে লগে আমাৰ ইয়াত কলমনি চাব চেণ্টাৰত খবৰটো দিলে। তাৰপিছত আমাৰ জিলা পৰ্যায়ত তেওঁলোকে খবৰ দিলে। আমি যোৱাকালি আমাৰ ইয়াত টীম আহিছে, আহি ইয়াতো মানে কলমনি চাব চেণ্টাৰত আমাৰ টীমটোৱে মেডিকেলৰ পৰা যিটো টীম আহিছে সেই টীমটোৱে চিকিৎসা সেৱা আগবঢ়াইছে। আজিও আহিছে, আজিও আগবঢ়াইছে। আনকি ঘৰত এটা পেচেণ্ট গৈ মই নিজেও চাই আহিছোঁ অলপ আগতে। আৰু তেওঁলোকৰ ইয়াৰে যিহেতু কমলপুৰ হস্পিটেল, মডেল হস্পিটেলত, তাৰপিছত বিহদিয়াত তোলাৰাম বাফনা আৰু ৰঙিয়া মডেল হস্পিটেলত যিখিনি পেচেণ্ট ৰেফাৰ হৈছে তাত এডমিট হৈছে। তাৰোপৰি GMCHত 2গৰাকী গৈছিলে, তেওঁলোকৰ এতিয়া ষ্টেবল বুলি আমি গম পাইছোঁ, খবৰ লৈছোঁ। এগৰাকী আহিছে, এগৰাকী আছে আৰু বাকীখিনিও মানে বৰ্তমান তেওঁলোকৰ অৱস্থা উন্নত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।